আৰু 6 জুলাইৰ ভিতৰত বাজেট হলে 28-29 জুলাইত পাছ হৈ যাব 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব এতিয়া নতুনকৈ একো কৰিব নালাগে আগত যি একাউণ্টত 9000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব লাহে লাহে হ'ব এতিয়া আমি নিযুক্তি প্ৰথম 2 লাখ পদ আমি বিচাৰি উলিয়াব লাগিব গতিকে তাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে ইতিমধ্যে আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব কিন্তু মাজে মাজে আমি ক্লিনিং কৰি থাকো কোনোবা মৰা মানুহ হল বাদ গল কোনোবা চৰকাৰী চাকৰি পালে বাদ গল সেইখিনি কিন্তু তাক বাদে কোনো মানুহে মোৰ ঘৰত চুৰ হৈছে মোৰ ঘৰত ডকাইতি হৈছে বা মোৰ ওপৰত আক্ৰমণ হৈছে 112ত ফোন কৰাৰ লগে লগে 112ই 108ৰ দৰে প্ৰথমতে আমাৰ যেটো ডেস্কবোৰ্ড থাকিব তাত GIS সিগনেলৰ পৰা উলিয়াই ল'ব যে ঘটনাস্থলীৰ পৰা কোনখন গাড়ী ওচৰত আছে আৰু সেই গাড়ীখনক তেওঁলোকে নিৰ্দেশ দিব যে পানবজাৰত আক্ৰমণ এটা হৈছে বা ঘটনা এটা হৈছে আপুনি পানবজাৰৰ কাষত আছে আপুনি ফাঁচী বজাৰত আছে তৎকালীনভাৱে আপোনালোকে ঘটনাস্থলীলৈকে যাওক তাৰমানে মোবাইল পুলিচ ষ্টেচন এটা হ'ব 200টা মোবাইল পুলিচ ষ্টেচন য'ত নেকি 112ক ফোন কৰাৰ লগে লগে তাৰ পৰা অপাৰেটৰে ইনষ্ট্ৰাকচন দিব আৰু পুলিচ ষ্টেচন বা পুলিচ গাড়ী কেইখন ঘটনাস্থলীত গৈ উপস্থিত হ'ব এই গোটেই কামটো কৰিবৰ কাৰণে আমাক 1000 জন ড্ৰাইভাৰ লাগিব 200খন গাড়ী কেইবাটাও শিফটত হ'ব 200খন গাড়ী লাগিব আমাক সফটৱেৰ লাগিব আৰু কন্ট্ৰোল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে 200 গৰাকী ল'ৰা ছোৱালী লাগিব এই গোটেই প্ৰকল্পটো আমি ৰূপায়ণ কৰিম আৰু তাৰ বাবে 100 কোটি টকা আজি কেবিনেটত অনুমোদন দিয়া হৈছে এনে ধৰণৰ আধুনিক 112ৰ সেৱা উত্তৰ প্ৰদেশ আৰু তেলেংগানা চৰকাৰে খুব ভালকৈ ৰূপায়ণ কৰি আছিলে আমি এই সেৱাটো এতিয়া অসমতো আৰম্ভ কৰিম আৰু 112ত যেতিয়া কোনোবাই ফোন কৰিব যদি মেডিকেল এজেন্সি হয় 112ই নিজে নিজে 108ক ফোন কৰি দিব যদি ফায়াৰ ইমাৰ্জেন্সি হয় 112ই ফায়াৰক জনাই দিব তাৰমানে এইটো হোম পুলিচ ফায়াৰ ব্ৰিগেড স্বাস্থ্য তিনিওটা বিভাগত ইয়াত এটা এই 112ৰ জৰিয়তে এটা সমন্বয় সাধন কৰা হ'ব তাৰমানে তেওঁ ভুক্তভোগীজনে তিনিটা ফোন কৰিব নালাগে ফায়াৰ ব্ৰিগেডত ফোন কৰিব নালাগে এম্বুলেন্সত ফোন কৰিব নালাগে 112ত ফোন কৰিলে গোটেইখিনি কাম একেলগে হ'ব কিন্তু 108 মুকলি থাকিব এটো নহয় যে 108 এতিয়া বন্ধ হৈ যাব নেকি এটো নহয় 108 থাকিব কিন্তু 112ত ফোন কৰিলে দুৰ্ঘটনা হলে পুলিচে নিজে নিজে 108ক কৈ দিব যে অমুক জায়গাত দুৰ্ঘটনা হৈছে আপোনালোকে এম্বুলেন্স পঠাওক সো হেলথ ডিজাস্টাৰ ৰেসপন্স ইন্টিগ্ৰেটেড পুলিচ ষ্টেচন আৰু এটো 24/7 থাকিব ৰাতি 2টা বজাতো যদি ফোন কৰে যে মোৰ ইয়াতে মাৰপিট হৈছে ঘটনা হৈছে ছোৱালী ওপৰত কিবা বেয়া শব্দ কোৱা হৈছে যি ঘটনা হলে ৰাতি হলেও এই 200খন গাড়ী 24/7 ই এক্টিভ হৈ থাকিব যেনেকৈ এম্বুলেন্স এক্টিভ হৈ থাকে এটা মোবাইল পুলিচ ষ্টেচন টাইপ হ'ব এটো এটা বহুত ডাঙৰ ৰিফৰ্ম অসম পুলিচত আজি কেবিনেটে 100 কোটি টকা অনুমোদন দিছে ইয়াৰ লগত গাড়ী দামটো নাই গাড়ী আমি ইতিমধ্যে কিনি লৈছো আজি আমাৰ কেবিনেটত আসাম মাইনৰ মিনাৰেল কনসেশন ৰুলছ 2030 খন আমি সংশোধন কৰো আপোনালোকে দেখা পায় যে অৰুণাচল নাগালেণ্ড মিজোৰাম বিভিন্ন ৰাজ্যৰ পৰা আমাৰ অসমলৈ হিল আহে কিন্তু সেই হিল বালি নিজৰ ৰাজ্যত ৰয়েলটি দি আহিছে নে নাই তাক আমি চাব নোৱাৰো দ্বিতীয়তে কথা অসমত অহাৰ লগে লগে যদি এখন ৰাজ্যত ৰয়েলটি দি নাহে তেতিয়া অসমৰ ব্যৱসায়ী বিলাকে ৰয়েলটি দিব লাগে বাহিৰৰ পৰা আহিলে ৰয়েলটি নিদিয়াকৈ গতিকে কম্পিটিশনত আমাৰ ব্যৱসায়ী সকলে হিল বালি বিক্ৰী কৰিব নোৱাৰে বাহিৰৰ পৰা আহিব গতিকে আজি আমি এই আইনখন এমেন্ডমেন্ট কৰিছো যে অসমত হিল বালি বাহিৰৰ ৰাজ্যৰ পৰা আহিলেও এটা ট্ৰেনজিট ফিজ 150 টকা পাৰ স্কয়াৰ মিটাৰ
আমাৰ ৰাজ্য চৰকাৰক দিব লাগিব আৰু অসমলৈ যি শিল বালি আহিব নিজৰ ৰাজ্যখনত ৰয়েলটি আৰু জিএছটি দি আহিব লাগিব বিনা ৰয়েলটি জিএছটি অসমলৈকে এই সামগ্ৰীবিলাক আহিব নোৱাৰিব 3 নম্বৰ আগতে আমাৰ মহলবিলাক এনেকুৱা এটা জেগাত মহল আছে যেনেকৈ বানপানী আহি গ'ল শিল আমি নোপোৱা হৈ যাওঁ আইনখন এনেকৈ অনুমোদন দিয়া হৈছে যে নিৰ্ধাৰিত মহল পৰা 10 কিলোমিটাৰৰ ভিতৰত তেওঁলোকে ষ্টক ইয়াৰ্ডো পাতিব পাৰিব মহলটো হ'ল নদীৰ কাষত বানপানী আহি গ'ল আমি বালি নোপোৱা হলো গতিকে বানপানী অহাৰ আগতে বালিখিনি আনি টাউন এখনত তেওঁ জমা কৰি থব পাৰিব মহলটোৰ পৰা 10 কিলোমিটাৰৰ ভিতৰত তেওঁ সামগ্ৰীখিনি আনি জমা ৰাখিব পাৰিব তাৰ মানে আমি এটা ষ্টক ইয়াৰ্ডৰো এটা আমি পাৰমিশন দিছো ঠিক তেনেকে আমি আন কেইবাটাও মিনাৰেল এক্টত আমি আমাৰ বন বিভাগৰ বিষয়ে সাৰ্চ কৰিব পাৰিব সিজাৰ কৰিব পাৰিব ধৰক ৰেলে আমাক ৰয়েলটি দিয়া নাই ৰেলৰ অফিচাৰক সামন কৰিব পাৰিব হাইৱে আমাক ৰয়েলটি দিয়া নাই হাইৱেৰ অফিচাৰক সামন কৰিব পাৰিব অৰ্থাৎ ৰাজহ সংগ্ৰহৰ দৃষ্টিভংগীৰ পৰা আমি একটা শক্তিশালী সংশোধন কৰিছো যাতে ফৰেষ্ট ৰয়েলটিটো ফাঁকি দিয়াটো কমি যায় আৰু ফৰেষ্ট ৰয়েলটি যাতে অসমৰ বৃদ্ধি হয় আজি আমি আমুল আপোনালোকে আমুলৰ নাম সকলোৱে শুনিছে এটা মিল্ক প্ৰসেসিং ইউনিট বিশ্বনাথ চাৰিআলিত তেওঁলোকে স্থাপন কৰিব ৰাণীত ইতিমধ্যে তেওঁলোকে স্থাপন কৰিছে কাম চলি আছে ৰাণীৰ পিছত বিশ্বনাথ চাৰিআলিত আমুলৰ মিল্ক প্ৰসেসিং ইউনিট স্থাপন কৰিবৰ বাবে আজি ৰাজ্য চৰকাৰে আমুলক 33 বিঘা মাটি বিশ্বনাথ চাৰিআলিত আবণ্টন দিছে যোৱা কেইদিনমান আগত বিশেষকৈ মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছতে মই কেইটামান অস্টেৰিটি মেজাৰ দিছিলো যে আমাৰ যেহেতু ওয়েষ্ট এছিয়া যুদ্ধ চলি আছে সেইকাৰণে আমি কিছু নিয়ম নীতি মিতব্যয়িতা একেদিন মানি চলিম ইয়াৰ ভিতৰত যেহেতু এতিয়া আমেৰিকা আৰু ইৰানৰ যুদ্ধ শেষ হ'ল সেইকাৰণে ইয়াৰ ভিতৰত এটা শৰ্ত আজি আমি শিথিল কৰি দিছো আমি কৈছিলো যে সৰকাৰি অফিচাৰে ব্যক্তিগত বা সৰকাৰি কামত বিদেশত যাব নোৱাৰিব আজিৰ পৰা আমি এটো কৈছো যে যদি কোনোবাই নিজৰ টকা পইচাৰে বিদেশত যাব পাৰিব আৰু যদি সৰকাৰৰ কিবা জৰুৰী কামত বিদেশত যোৱাৰ প্ৰয়োজন হয় ট্ৰেনিং প্ৰগ্ৰাম আদি ইয়াৰ যেটো আমি বন্ধ কৰিছিলো আজি আমি হেতু প্ৰত্যাহাৰ কৰিছো যেহেতু ওয়েষ্ট এছিয়ান ক্ৰাইসিসটো বৰ্তমান নাই আৰু বহুত মানুহে ব্যক্তিগতভাৱে কোনো কাৰোবাৰ লৰা বাহিৰত পঢ়ি আছে আন কিবা আছে যাবৰ কাৰণে আবেদনো কৰি আছিল যোৱা দুমাহ আমি কাকো অনুমতি দিয়া নাছিলো কিন্তু আজিৰ পৰা ফৰেন ট্ৰেভেলছ আমাৰ অফিচাৰসকলে কৰিব পাৰিব কিন্তু চৰকাৰৰ আগতে অনুমতি লৈ বিনা অনুমতিত নহয় উইথ দা এডভান্স পাৰমিশন অফ দা গভৰ্নমেন্ট পাৰমিশন লোৱাৰ পিছতহে তেওঁলোকে পাৰিব আমি আমাৰ বহুত সময়ত বাতৰি কাকতত ওলাই আছে যে স্যাটেলাইট সিটি হ'ব আদানি কৰিব আম্বানি কৰিব কোনেও নকৰে এইটো কৰিব গুৱাহাটী স্যাটেলাইট সিটি ডেভেলপমেন্ট অথৰিটি তাৰ মানে এইটো এটা সম্পূৰ্ণ সৰকাৰি প্ৰচেষ্টা ইয়াতে কোনো ব্যক্তিগত জড়িত নাই ই এখন অথৰিটি হ'ব গুৱাহাটী স্যাটেলাইট সিটি ডেভেলপমেন্ট অথৰিটি তাৰ চেয়াৰম্যান মুখ্যমন্ত্ৰী হ'ব আৰু এক্সিকিউটিভ কমিটিৰ চেয়াৰম্যান চিফ সেক্ৰেটাৰী হ'ব আৰু তেওঁলোকৰ অধীনতে এই স্যাটেলাইট সিটি নিৰ্মাণ হ'ব ইয়াত কোনো আদানি আম্বানি এই নামবিলাক যিবিলাক কৈ থকা হৈছে এই নামবিলাকৰ কোনো প্ৰাসংগিকতা নাই এইটো এটা সৰকাৰি প্ৰচেষ্টা আৰু বিধানসভাত এই আইনখনো উত্থাপন কৰা হ'ব আপোনালোকে জানে যে আমি কিছুদিন আগতে এখন আইন পাস কৰিছিলো যে বৰপেটা মাজুলী বা আমাৰ বটদ্ৰবাত তিনিটা জেনাৰেশন নহলে তাত মাটি কিনা বেচা নহব ভাৰত চৰকাৰে এই আইনখনত কিছু আমাক সংশোধনী দি পঠিয়াইছে আইনখন আৰু অলপ শক্তিশালী কৰিবৰ কাৰণে গতিকে এই আইনখন আসাম ল্যান্ড ৰেভিনিউ ৰেগুলেশন চেপ্টাৰ 12 এই আইনখন অলপমান আৰু অলপ শক্তিশালী কৰি নতুন ৰূপত বিধানসভাত উত্থাপন কৰা হ'ব গতিকে এইখিনি আজি আমাৰ কেবিনেটত মুখ্য সিদ্ধান্ত আছিলে ৰাজ্যত অগৰ ব্যৱসায় ইয়াক শৃংখলিত কৰা আৰু
খেতিয়কসকল যাতে ইয়াৰ পৰা উপকৃত হয় তাৰ ওপৰত অধ্যয়ন কৰি চৰকাৰক পৰামৰ্শ দিবলৈ পীযুষ হাজৰিকা, বিমল বৰা আৰু জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত এখন কেবিনেট কমিটি কৰা হৈছে। তেওঁলোকে অগৰ ব্যৱসায়ীসকলৰ লগতো কথা পাতিব, খেতিয়কৰ লগতো কথা পাতিব আৰু ভাৰত চৰকাৰৰ লগতো কথা পাতি এই ব্যৱসায়টো শৃংখলিত কৰাৰ উদ্দেশ্যে খেতিয়কসকলে যাতে লাভ কৰিব পাৰে সেই ধৰণে গোটেই ব্যৱস্থাটো সুন্দৰ কৰাৰ বাবে উদ্যোগ বিভাগ, কৃষি বিভাগ আৰু ফৰেষ্ট বিভাগে যাতে একেলগে কাম কৰিব পাৰে তাৰ কাৰণে আজি আমি এখন কেবিনেট কমিটিও গঠন কৰি দিছোঁ। গতিকে মূলতঃ এইকেইটা আজি কেবিনেটত সিদ্ধান্ত আছিল। আপোনালোকে যদি কিবা সুধিব বিচাৰিছে সুধিব পাৰে। দ্বাদশ চেপ্টাৰটোত হ'ল যে 200 বছৰৰ